এসি গুলোর দামত আপোনালোকে জেনন পাই আছে উইথ কন্টেনার বডি সিল ইঞ্জিন ফার্স্ট ওনার গাড়ি সিল ইঞ্জিন একদম টনটনিয়া কন্ডিশন সব টনটনিয়া হৈ আছে গাড়ীখন আপোনালোকে পাই আছে 2,80,000 অর্থাৎ এসি গুলোর দামত দি আছে গাড়ী 4 টন পাসিং থকা 407 একদম মজা কন্ডিশনত আছে গাড়ীখন ভালদৰে দেখুৱাই দিছো অকমান কোনবাই যদি 407 ইটো মডেল বিচাৰি আছে 19ৰ গাড়ী ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1 পৰা 1.5 লাখ দিলে ওলাই যাব গাড়ী 1 পৰা 1.5 লাখ টকা দিলে এইখন 407 টাটাৰ গাড়ী ঘৰত লৈ যাব পাৰিব ডাইৰেক্ট ঘৰত লৈ যাব পাৰিব 80,000 টকাত একদম মজা 1700 আপোনালোকে পাই আছে 24ৰ 1700 দেখুৱাই দিছো এইখন হৈছে 24ৰ 1700 তো একদম নতুন কন্ডিশনৰ এখন V30 আছে চাওক একদম মজা কন্ডিশনৰ V30 আপোনালোকে গাড়ীখন দেখি সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব একদম নতুন কন্ডিশনত আছে দাদা ডিটেইলছটো ক'ব কত এটা স্কেচ পৰা নাই হয় জোনে ৰাখিছে গাড়ীখন একদম মজাকে ৰাখিছে এখন গাড়ী 2020 ৰ মডেল এখন একদম বডিটো দেখাই দিওক বডি চাওক না মানে স্ক্ৰেচ আপোনালোকে কতো নাপায় নো স্ক্ৰেচ নো ডেন্ট নো পেইন্ট একদম ধুনিয়া অৰিজিনাল পেইন্টত গাড়ী সিল ইঞ্জিন ফাৰ্স্ট ওনাৰ আৰু কি লাগে আপোনালোকে যদি এখন কমাৰ্চিয়েল গাড়ী বা বাণিজ্যিক বাহন বিচাৰে আজি ভিডিঅ'টোত আহিছে হয় আপোনালোকে একদম সঠিক ভিডিঅ'ত আহি গৈছে কিয়নো গাইস আজি ভিডিঅ'ত আপোনালোকে একদম কম দামত য়োদ্ধা ডিআই বলেৰো ইন্ট্ৰা এসি গোল্ড যিয়ে গাড়ী নালাগে কিয় ট্ৰাক নালাগে কিয় আপোনালোকক একদম কম দামত পাব হয় মই পুনৰবাৰ আহি গৈছো হাইৱে অটো অৰ্থাৎ মা মটৰ্ছ সব বিভিন্ন ধৰণৰ গাড়ী আছে ইন্ট্ৰা ডিআই বলেৰো য়োদ্ধা গোটেইখিনি আছে লাইন আপ ভৰ্তি হৈ আছে মানে ট্ৰাক পৰ্যন্ত আছে গোটেইখিনি দেখুৱাম আপোনালোকে ভিডিঅ'টো শেষলৈ চাব তাৰ আগতে ক'ব বিচাৰিছো নতুন ভিউৱাৰ্ছসকলে সাবস্ক্ৰাইব কৰি বেল নটিফিকেশনটো আপোনালোকে অন কৰি ল'ব সো উইদাউট ৱেষ্টিং মোৰ ক্লক লেটস গেট ষ্টাৰ্ট দ্য ভিডিঅ' বিভিন্ন ধৰণৰ গাড়ী কালেকশ্যন যিহেতু আছে গোটেইখিনি দেখুৱাম এতিয়া দাদা আছে মোৰ লগত হাইৱে অটোৰ ফালৰ পৰা দাদা নমস্কাৰ হয় নমস্কাৰ এটো আপোনাৰ এড্ৰেছটো হল গুৱাহাটী বৰাগাঁও হয় জালুকবাৰীৰ পৰা আহিলে 3 কিলোমিটাৰ খানাপাৰাৰ পৰা আহিলে 15 কিলোমিটাৰ জালুকবাৰী আহি কেনে ফোন কৰক মই ড্ৰপ কৰাই লৈ আহিম খানাপাৰা আহি ফোন কৰিলে মই লোকেশন দি দিম আহি যাব ভিডিঅ' ৰেছপন্স কেনেকুৱা আছিল আগত ভাল ৰেছপন্স পাইছো সেইকাৰণে আকৌ আপোনাক মাতিলো তো আপুনি আহক গাড়ী ভালেখিনি ডিসকাউন্ট দি একদম পানি দামত নতুন ষ্টক কি আছে আজি নতুন ষ্টক বলেৰো আছে য়োদ্ধা আছে ইন্ট্ৰা V30 V10 আৰু ডাঙৰ 14 ফুটি গাড়ী লাগে 14 ফুটি গাড়ী আছে 14 ফুটিও নতুনকে আহিছে সব গাইস একদম ধামাকা হ'ব আজি 14 ফুটি গাড়ীও আছে গোটেইখিনি দেখুৱাম তো ক'ৰ পৰা ষ্টাৰ্ট কৰিব আজি একদম ডাঙৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰিম এবাৰ ডাঙৰ গাড়ীৰ পৰা ঠিক আছে আমি আজি খডে সৰু গাড়ীৰ পৰা ষ্টাৰ্ট কৰো ভিডিঅ' আজি প্ৰথমতে ডাঙৰ গাড়ীৰ পৰা ষ্টাৰ্ট কৰি দিছো এইখন ট্ৰাক আহি গৈছে এইখন হল 2019 ৰ মডেল 14 ফুটি হয় এটো 407 হয় বহুত মানুহে 407 বিচাৰে এলপি মডেল এটো এলপি মডেল হয় এখন গাড়ী কোনবা লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,20,000 দিছো গাড়ীটো 6,20,000 টকা এখন 407 এখন কি মডেল বুলি ক'লে এটো BS4 ৰ এটো হল 407 EX2 BS4 চাওক এটো মডেল 2019 ৰ গাড়ী হয় 6,20,000 টকাৰ এখন দি আছে 14 ফুট লং আছে পাসিং কিমান পাসিং 4 টন আছে 4 টন পাসিং থকা 407 একদম মজা কন্ডিশনত আছে গাড়ীখন ভালদৰে দেখুৱাই দিছো অকমান কোনবাই যদি 407 ইটো মডেল বিচাৰি আছে 19 ৰ গাড়ী আস্কিং প্ৰাইস 6,20,000 দাদা ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্ট 1 পৰা 1.5 লাখ দিলে ওলাই যাব গাড়ী 1 পৰা 1.5 লাখ টকা দিলে এইখন 407 টাটাৰ গাড়ী ঘৰত লৈ যাব পাৰিব ডাইৰেক্ট ঘৰত লৈ যাব পাৰিব ইফালে গৈছো আৰু এখন আছে 14 ফুটি গাড়ী এইটো 407 এইটো মডেলটো অলপ কম হয় এইটো 2016 ৰ গাড়ী 16-17 গাড়ী এখন গাড়ী কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এখন গাড়ীৰ প্ৰাইস ৰাখিছো মাত্ৰ 4,80,000 480 ৰাখিছো 480 হলে গাড়ী দি দিম এটো আৰু কমিব নেকি ভিডিঅ'ৰ অকমান ভিডিঅ'ত আহিলে তো 10,000 টকা এনে ডিসকাউন্ট আছে হয় আৰু আহি বহিলে এটো বাৰ্গেনিং হ'বই গাড়ী বাৰ্গেনিং হৈ যাব না বাৰ্গেনিং হৈ যাব গাড়ী চাওক দেখুৱাই দিছো 4,80,000 টকা প্ৰাইস আছে এইখনো 407 এখন হয় আগৰ মডেল তো অকমান প্ৰাইসটো কম আছে আপোনালোকে কন্টাক্ট কৰিব দুখন 407 আছে একদম মজা গাড়ী আজি ভিডিঅ'ত আপোনালোকে পাব ভিডিঅ'টো স্কিপ নকৰিব খুব ধুনিয়া কন্ডিশনৰ গাড়ী আছে চাওক ইফালে দেখুৱাইছো এখন ইফালে হল এটো হল আপোনাৰ 2000 DI 3200 বহুত মানুহ DI 3200 বিচাৰে হয় মহিন্দ্ৰাৰ হয় এটো এখন গাড়ী 2017 ৰ গাড়ী এখন গাড়ী তো কোনবাই লব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 3,80,000 দিছো গাড়ী কম দামত যদি DI 3200 বিচাৰি আছে আপোনালোকে এইখন চাব পাৰে একদম কম দামত দি আছে
DI 3200 ইফালে দেখুৱাইছো ধুনীয়া V10 এখন এখন আছে ইন্টাৰ V10 2022 গাড়ী ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় ইখন দিছো মাত্ৰ 3.5 লাখত 3.5 লাখ টকাৰ এখন একদম মজা কন্ডিশনৰ V10 নেক্সট জিপ দেখুৱাইছো AC Jeep Excel 2020 মডেল হয় PS4 এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,40,000 দিছো গাড়ী 1,40,000 1,40,000 গাড়ী বহুত আছে গাইছ সব ভৰ্তি হৈছে ইফালে এটো আছে আপোনাৰ সুপ্ৰ এখন সুপ্ৰ 2018 গাড়ী হয় ইখনৰ দাম ৰাখিছো মাত্ৰ 250 আৰু এখন আছে সুপ্ৰ 2020 মডেল 20 লাষ্টৰ 2021 বুলি ক'ব পাৰি ইখন গাড়ী কোনোবাই ল'ব বিচাৰে এটো 8 ফুট লং আছে 1 টন পাছিং আছে হয় 5 গিয়াৰৰ গাড়ী বহুত মানে 5 গিয়াৰৰ গাড়ী বিচাৰে ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দিছো মাত্ৰ 2,90,000 দিছো গাড়ীটো 2,90,000 টকা মজা গাড়ী নেক্সট আছে বলেৰো দেখুৱাইছো সব বলেৰো 1.3 ইখন গাড়ী 2018 গাড়ী ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় এইখন গাড়ী 470 এইখন গাড়ী দি দিম 470 দি দিম সক 4,70,000 টকাত বলেৰো 1.3 দিয়া এটো আস্কিং প্ৰাইস আছে আহক বাৰ্গেনিং হৈ যাব কমিব নেক্সট দেখুৱাইছো এসি গোল্ড এখন হল আপোনাৰ 2024 গাড়ী ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 4 লাখত দিছো গাড়ী 4 লাখ টকাত এসি গোল্ড সক ইফালে নতুন এসি গোল্ড আছে 2023 লাষ্টৰ গাড়ী ইখন গাড়ী দিছো 3,90,000 দিছো গাড়ী 3,90,000 সক নতুন এসি গোল্ড আছে গাইস পুনৰ কৈছো এইখন এখন এসি গোল্ড 2022 গাড়ী ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 340 দিছো গাড়ী 3,40,000 ইয়োদ্ধা দেখুৱাইছো ইয়োদ্ধা এখন কেম্পাৰ হয় ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 550 দিছো গাড়ীটো সক ডাবল কেবিন ইয়োদ্ধা 5.5 লাখ টকা দিয়া আছে বলেৰো দেখুৱাইছো বলেৰো 1.7 বহুত মানুহ 1.7 বিচাৰে হয় এখন গাড়ী যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,80,000 দিছো গাড়ী 6,80,000 টকাৰ এখন বলেৰো জিপ এখন আছে দেখুৱাইছো এখন হল 2019 গাড়ী ইখনৰ প্ৰাইস ৰাখিছো 1,30,000 তো একদম নতুন কন্ডিশনৰ এখন V30 আছে সক একদম মজা কন্ডিশনৰ V30 2020 গাড়ী গাড়ীখন 2020 যদিও গাইছ আপোনালোকে গাড়ীখন দেখি সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব একদম নতুন কন্ডিশনত আছে দাদা ডিটেইলছটো ক'ব কত এটা স্কেচ পৰা নাই হয় যোনে ৰাখিছে গাড়ীখন একদম মজাকে ৰাখিছে ইখন গাড়ী 2020 মডেল ইখন একদম বডিটো দেখাই দিওক বডি চাওক না মানে স্ক্ৰেচ আপোনালোকে কতো নাপায় নো স্ক্ৰেচ নো ডেন্ট নো পেইন্ট একদম ধুনীয়া অৰিজিনাল পেইন্টত গাড়ী সিল ইঞ্জিন ফাৰ্ষ্ট ওনাৰ আৰু কি লাগে 2020 চনৰ গাড়ী প্ৰাইস ক'ব এখন প্ৰাইস ৰাখিছো মাত্ৰ 5 লাখ ডাইৰেক্ট 5 লাখ টকা দিয়ক একদম টনটনীয়া নতুন গাড়ী লৈ যাওক ইফালে এসি গোল্ড এখন আছে এখন হল 2022 গাড়ী ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দিছো মাত্ৰ 3,30,000 3,30,000 ওকে নেক্সট ইফালে সুপ্ৰ দেখুৱাইছো সুপ্ৰটো হল 2023 গাড়ী ইখন গাড়ী প্ৰাইস ৰাখিছো 3,80,000 3,80,000 মেগা এক্সেল কন্টেইনাৰ বডি বহুত মানে কন্টেইনাৰ বডি বিচাৰে হয় ইখনৰ প্ৰাইস ৰাখিছো 250 2.5 লাখ টকাৰ এখন কন্টেইনাৰ মেগা এক্সেল নেক্সট দেখুৱাইছো 2.0 যোদ্ধা 2022 মডেল ইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 6,10,000 কি কয় 6 লাখত ওলাব ন 6 লাখত ওলাই যাব গাড়ী চক 6 লাখ টকাত আপোনালোকে 2.0 পাই আছে তাকো 22 চনৰ ইফালে বলেৰো 2021 গাড়ী ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 6,90,000 দিছো গাড়ীটো 6,90,000 টকাৰ এখন বলেৰো লৈ যাওক নেক্সট মেগা এক্সেল 2017 মডেল ইখনৰ দাম ৰাখিছো 2,40,000 2,40,000 ওকে ইফালে বলেৰো 1.7 2022 গাড়ী ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 7 লাখত দিছো গাড়ীটো 22 1.7 আস্কিং প্ৰাইসটো আছে 7 লাখ আপোনালোকে ফোন কৰিব যিমান পাৰে ডিসকাউন্ট কৰি দিব ইফালে 2022 এসি গোল্ড ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 350 দিছো গাড়ীটো 3,50,000 এখন এসি গোল্ড নেক্সট আছে আপোনাৰ এটো হল G2 প্লাস কন্টেইনাৰ বডি যদি কন্টেইনাৰ নালাগে মই কন্টেইনাৰ খুলি দিম মই উঠাই দিম ইখন গাড়ী কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দিছো মাত্ৰ 2,80,000 দিছো V30 ইখন গাড়ী আপোনাৰ 2022 মডেল ইখন যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 550 দিছো গাড়ীটো 5.5 লাখ টকাৰ এখন V30 একদম ধুনীয়া গাড়ী সব টিপ টপ কন্ডিশন 5.5 লাখ টকা দি আছে নেক্সট V10 2022 মডেল মাত্ৰ 3.5 দিছো গাড়ীটো 3.5 লাখ টকাত এইখন V10 লৈ যাওক নেক্সট দেখুৱাইছো ধুনীয়া কন্ডিশনৰ সুপ্ৰ 2022 মডেল ইখন ৰাখিছো মাত্ৰ 3,80,000 3,80,000 নতুন কন্ডিশনৰ সুপ্ৰ দি আছে সব নেক্সট ইফালে 4x4 যোদ্ধা ইখন গাড়ী 2023 লাষ্টৰ 24 বুলি ক'ব পাৰি ইখনৰ প্ৰাইস ৰাখিছো মাত্ৰ 6,10,000
চাওক দেখুৱাই দিছো 6,10,000 টকাত আপোনালোকে লৈ যাওক এখন 4x4 আস্কিং প্ৰাইস আছে আহক বাৰ্গেনিং কৰক যোদ্ধাৰ 4x4 যদি কোনোবাই বিচাৰিছে এখন চাওক 6,10,000 টকা আস্কিং মানে 6 লাখ টকাত ওলাই যাব গাড়ী নেক্সট ইফালে সুপ্ৰো BS4 গাড়ী বহুত মানে BS4 সুপ্ৰো বিচাৰি থাকে হয় এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় মাত্ৰ 2,80,000 দিছো ওকে নেক্সট 1700 দেখুৱাইছো 1700 এটো 2022 ৰ গাড়ী এখন যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 5,80,000 দিছো 5,80,000 টকাত একদম মজা 1700 আপোনালোকে পাই আছে নেক্সট 2024 ৰ গাড়ী 24 এখন যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 6,30,000 দিছো গাড়ীটো 24ৰ 1700 দেখুৱাই দিছো এইখন হৈছে 24ৰ 1700 চাওক 6,30,000 এখন এসি গোল আছে একদম ধুনীয়া কন্ডিশনৰ এসি গোল আছে আমি দেখুৱাই দিছো চাওক এসি গোল একদম ধুনীয়া গাড়ী কিমান চনত একদম টিপ টপ কন্ডিশনৰ আছে 2021 মডেল পেট্ৰলত এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দিছো গাড়ীখন 3,10,000 3,10,000 দিছো মানে 3 লাখত গাড়ী ওলাব 3 লাখত গাড়ী ওলাই যাব আপোনাৰ ভিডিও চাইলে 10,000 এনে ডিসকাউন্ট আছে হয় 21ৰ গাড়ী কোনোবাই যদি বিচাৰিছে এইখন এসি গোল 3 লাখ টকা দিলে আপোনালোকে লৈ যাব পাৰিব তো এবাৰ দেখুৱাইছো একদম মজা কন্ডিশনৰ এখন ইন্ট্ৰা V30 গাইস চাওক একদম ধুনীয়া কন্ডিশনৰ V30 এখন আছে দাদা কিমান চনৰ গাড়ী 2021 মডেল চ্যালেঞ্জিং প্রাইস কায়ো কোনেও দিব নোৱাৰিব 21 মডেল 4,80,000 দিছো গাড়ীখন 21ৰ গাড়ী 4,80,000 টকাত এইখন ইন্ট্ৰা V30 নাম্বাৰ প্লেট চাই লওক AS01 নম্বৰ হয় গাড়ী খুব মজা কন্ডিশনৰ আছে যদি কোনোবাই বিচাৰে আছে ইন্ট্ৰা V30 এইখন চাব পাৰে ডাউন পেমেন্ট কিমান দিব লাগিব এটো 80 পৰা 90,000 দিলে গাড়ী ওলাই যাব 80,000 বা 90,000 টকা 80,000 দিলেও গাড়ী ওলাই যাব টায়াৰ চাইটা ব্ৰেন্ড নিউ আছে গাড়ী ওভাৰঅল কন্ডিশন একদম ব্ৰেন্ড নিউ আছে স্ক্ৰিনত যেটো নাম্বাৰ আহি আছে কন্টাক্ট কৰিব নেক্সট আমি এটো এসি গোল দেখাই দিম এসি গোল দেখুৱাইছো নেক্সট চাওক 2020 ৰ গাড়ী চাওক কন্ডিশন একদম টিপ টপ কন্ডিশন আছে 2020 ৰ গাড়ী ইখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি এটো দিছো মাত্ৰ 2,70,000 দিছো গাড়ী 2,70,000 2,70,000 গাড়ী একদম মজা কন্ডিশনৰ আছে বেক সাইডটো দেখুৱাই দিছো ফ্ৰন্টটো অকমান দেখুৱাবলৈ যত্ন কৰিছো চাওক ফ্ৰন্ট সাইডটো অকমান দেখুৱাই দিছো মই গাড়ী একদম ধুনীয়া কন্ডিশনত আছে এসি গোল্ড নেক্সট ইফালে টেম্পো এখন দেখুৱাইছো এটা হল পেট্ৰলৰ 2021 ৰ গাড়ী এটো দিছো মাত্ৰ 1,40,000 দিছো গাড়ী 1,40,000 দিছো চাওক নেক্সট পুনৰ এসি গোল্ড এইখন হল 2021 ৰ গাড়ী হয় এইখন দিছো মাত্ৰ 2,70,000 দিছো গাড়ীটো 2,70,000 টকাত এইখন এসি গোল্ড একদম মজা গাড়ী দেখুৱাই দিছো গাড়ী চাওক গাইছে একদম A1 কন্ডিশনত গাড়ী আছে নেক্সট দেখুৱাইছো ইয়োদ্ধা কন্টেইনাৰ বডি জেনন ইয়োদ্ধা এখন গাড়ী BS3 গাড়ী বহুত মানে জেনন ইয়োদ্ধা BS3 বিচাৰে হয় এই কাৰণে তেওঁলোকক দিছো ফাৰ্স্ট ওনাৰ আছে সিল ইঞ্জিন আছে একদম গুড কন্ডিশন মাত্ৰ আহি গানে গাড়ীখন হুমাইছে এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 2,80,000 দিছো এসি গোলৰ দামত দিছো মাত্ৰ এসি গোলৰ দামত আপোনালোকে জেনন পাই আছে উইথ কন্টেইনাৰ বডি সিল ইঞ্জিন ফাৰ্স্ট ওনাৰ গাড়ী ফাৰ্স্ট ওনাৰ গাড়ী আছে সিল ইঞ্জিন আছে সিল ইঞ্জিন একদম টনটনীয়া কন্ডিশন চাওক টনটনীয়া হৈ আছে গাড়ীখন আপোনালোকে পাই আছে 2,80,000 অৰ্থাৎ এসি গোলৰ দামত দি আছে গাড়ী এসি গোল্ডৰ লাইন আপ আছে দেখুৱাই দিছো এফালৰ পৰা মানে বহুত এসি গোল্ড আছে আমি ইখনৰ পৰা ষ্টাৰ্ট কৰিছো এখন জিপ আছে এখন BS3 বহুত মানে BS3 গাড়ী বিচাৰে হয় এখন গাড়ীটো কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 1,10,000 দিছো গাড়ীটো 1,10,000 টকাত এখন জিপ দি আছে গাড়ী চাওক একদম মজা গাড়ী টনটনীয়া অৰিজিনাল পেইণ্টত আছে গাড়ী টিপ টপ গাড়ী এইবোৰ 1,00,000 টকাত ওলাই যাব ইফালে দেখুৱাইছো এসি গোল্ড 2022 ৰ গাড়ী হয় ইখন যে কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3 লাখত দিছো গাড়ীটো 3 লাখ টকাত এইখন এসি গোল্ড চাওক A to Z মই দেখুৱাই দিছো A1 কন্ডিশনত আছে গাড়ী ইফালে পুনৰ আছে এসি গোল্ড এটা 2020 ৰ গাড়ী 2,70,000 দিছো গাড়ী 2,70,000 গাড়ী ইফালে BS4 ৰ গাড়ী 2017 ৰ গাড়ী হয় যদি কোনোবাই ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি ইখন দিছো মাত্ৰ 2,10,000 দিছো গাড়ীটো 2,10,000 একদম পানী দামত দিছো 2 লাখত ওলাব 2 লাখত ওলাই যাব চাওক ডাইৰেক্ট 2 লাখ টকাত গাড়ী দি আছে গাইছ 2.5 লাখ নহয় 3 লাখ নহয় আপোনালোকে কোনোবাই যদি BS4 গাড়ী যদি বিচাৰিছে BS4 ৰ মাত্ৰ 2 লাখ টকাত এইখন গাড়ী একদম মজা গাড়ী হয় কন্টাক্ট কৰি ল'ব কোম্পানি বডি আছে এইখন গাড়ী 2022 ৰ গাড়ী হয় একদম কম দামত দিছো এখন দিছো মাত্ৰ 3,10,000 দিছো গাড়ী 3,10,000 টকাত এইখন 2022 চনৰ গাড়ী দি আছে ইফালে গৈছো 2021 ৰ মডেল 3,10,000 দিছো গাড়ীটো 3,10,000 চাওক কোম্পানি বডি লাগি আছে এইবোৰ গাড়ী একদম নতুন কন্ডিশন আছে গাড়ীবোৰ চাওক সেকেন্ড হ্যান্ড বুলি ক'ব নোৱাৰিব এখন আৰু আছে স্কয়াৰ লাইটত 2022 ৰ গাড়ী HT প্লাস হয় 3,20,000 দিছো গাড়ীটো 3,20,000 3,20,000 গাড়ী দি দিম চাওক 3,20,000 টকাত এখন ST প্লাস দি আছে
গাড়ী ধুনীয়া কণ্ডিশ্যনত আছে। ইফালে কৈছো এইফালে আছে আপোনাৰ 2020 গাড়ী, মাত্ৰ 2,90,000 দিছো গাড়ীটো, মাত্ৰ 2,90,000। 2,90,000 গাড়ী দিছো। ইফালে ইফালে আছে আপোনাৰ 22 গাড়ী, ইখন দিছো মাত্ৰ 3,20,000 দিছো গাড়ীটো। ওকে, নেক্সট দেখুৱাইছো, এইটো হ'ল জিটো প্লাছ, জিটো প্লাছ, পেট্ৰলৰ হয়। এখন গাড়ী কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 250 দিছো গাড়ীটো। 2.5 লাখ টকাৰ এখন জিটো প্লাছ লৈ যাওক। ইফালে এচি এছটি, এইটো 2018 গাড়ী, 2,20,000 দিছো গাড়ীটো। কিমান? 2,20,000। 2,20,000 টকাত এইখন এচি এছটি 2018 চনৰ মডেল। ইফালে এচি এছটি পুনৰ, এইটো এচটি 2019 মডেল, 2,30,000। যিখিনি BS4 গাড়ী আছে সেইবোৰ আপোনালোকে পাব 2,20,000, 2,30,000, 2 লাখ এনেকুৱা দামত গাড়ী দি আছে। এইফালে দেখুৱাইছো ইন্ট্ৰা V30, ইন্ট্ৰা V30 2023 লাষ্টৰ মডেল, 24 বুলি ক'ব পাৰি। এইখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি হয় 590 দিছো গাড়ীটো। 590 দিছো। 5,90,000 টকাত গাইছ, 5,90,000 টকাত একদম মজা কণ্ডিশ্যন এখন ইন্ট্ৰা V30 দি আছে। ইফালে কৈছো ইন্ট্ৰা V10, ইন্ট্ৰা V10 2021 মডেল। এইখন গাড়ীটো কোনোবা ল'ব বিচাৰে কাগজ পাতি কৰি নাম ট্ৰান্সফাৰ কৰি 3,10,000 দি দিম গাড়ী। 3,10,000, 3,10,000 3,10,000 টকাত এইখন মজা ইন্ট্ৰা V10 আপোনালোকে লৈ যাব পাৰিব। গাড়ী টিপ টপ কণ্ডিশ্যন।